শিৱসাগৰৰ হাঁহচৰা পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ। যোগ্য হিতাধিকাৰীক বঞ্চিত কৰি অহাৰ অভিযোগ ৱাৰ্ড সদস্য দীপামণি চুতীয়াৰ বিৰুদ্ধে। এই দৃশ্য শিৱসাগৰ জিলাৰ হাঁহচৰা গাঁও পঞ্চায়ত অন্তৰ্গত ৭ নং ৱাৰ্ডৰ কোঁৱৰ গাঁও। চৰকাৰী আঁচনিৰ পৰা বঞ্চিত এটা পৰিয়াল। কাণসাৰ নাই জনপ্ৰতিনিধিৰ। এগৰাকী ৭০ বছৰীয়া ৰোগাক্ৰান্ত বৃদ্ধাৰ কৰুণ আৰ্তনাদ শুনিবলৈ আহৰি নাই স্থানীয় বিধায়ক তথা পঞ্চায়ত কৰ্মীৰ। নিৰ্বাচন আহে আৰু যায়, প্ৰতিশ্ৰুতি প্ৰদান কৰে জনপ্ৰতিনিধিয়ে। নিৰ্বাচনত জয়ী হোৱাৰ পিছত পাহৰি যায় পূৰ্বে জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি। এয়া কোনো ডাঙৰ কথা নহয়। আখৰে আখৰে প্ৰতিফলিত হৈছে শিৱসাগৰ হাঁহচৰা গাঁও পঞ্চায়তত। পাটকাই টিভিৰ দেখা পোৱা এইগৰাকী ৭০ বছৰ ঊৰ্ধৰ টুলু কোঁৱৰ নামৰ দুখীয়া মহিলা আজিও বঞ্চিত এটি চৰকাৰী বাসগৃহৰ পৰা। স্থানীয় হাঁহচৰা পঞ্চায়তৰ শাসকীয় দলৰ ৱাৰ্ড সদস্যা দীপামণি চুতীয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পৰিয়ালটো। লগতে পূৰ্বে কাৰাবন্দী হৈ থকা বৰ্তমানৰ শিৱসাগৰৰ সমষ্টিৰ বিধায়ক অখিল গগৈক নিৰ্বাচনত জয়ী কৰোৱাই কাৰাগাৰৰ পৰা মোকলাই অনা ৰাইজক কিয় পাহৰি গৈছে বুলি প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে। ব্যুৰো ৰিপৰ্ট, পাটকাই টিভি। আপোনাৰ নামটো? আমি দেখা পাইছো আপুনি সম্পূৰ্ণ বিচনাতে আছে। কিমান দিনৰ পৰা আছে? আপুনি কিমান দিনৰ পৰা এনেধৰণে বিচনাতে আছে? আপুনি কিমান দিনৰ পৰা এনেধৰণে বিচনাত আছে? এতিয়া আমি দেখা পাইছো আপোনালোকৰ ঘৰৰ অৱস্থাটো একেবাৰে বেয়া। কোনোবা আহে নাই আপোনালোকৰ পঞ্চায়তৰ? কোন আহিব? এই গাঁৱৰ ওচৰ চুবুৰীয়াকেইটা আহে নাই আপোনাৰ? পঞ্চায়তৰ মানুহ আহে নাই আপোনাৰ ওচৰত? নাই। ৱাৰ্ড মেম্বাৰ নামটো জানে? কি নামটো কি তেখেতৰ? দীপামণি চুতীয়া। তেওঁ আহে নাই? নাই। আপোনাৰ ঘৰটো যে আজিলৈকে নিদিলে যে আপুনি পাব লাগে নহয়। দিন কৰিয়ে থাকে দেখোন। দিয়াটো নাই আজিলৈকে? আজিলৈকে দিয়া নাই। পঞ্চায়ত কি কৰে আপোনাৰ? আপোনাৰ পঞ্চায়ত কি কৰে? হাঁহচৰা গাঁও পঞ্চায়ত। এতিয়া আপোনাৰ যিহেতু অসুস্থ অৱস্থাত আছে, আপোনাৰ চোৱা চিতা কেনেধৰণে কি চিকিৎসা কেনেধৰণে কৰে আপুনি? চিকিৎসাটো আপোনাৰ যে ট্ৰিটমেণ্ট বিলাক যে চিকিৎসা কেনেকৈ বেমাৰৰ কথাটো বেমাৰৰ চিকিৎসা কেনেকৈ কৰে সুধিছে? বেমাৰ যে আপোনাৰ অসুস্থ যে আপোনাৰ চিকিৎসা ধৰি লওক ডাক্তৰৰ ওচৰলৈ যাবলগীয়া হয় আপোনাৰ। এই বৃদ্ধ পেঞ্চনৰ পইচা কেইটামান পাওঁ, সেইকেইটা লগত লৈ যাওঁ। তাৰপিছত আৰু এই ল'ৰাটোৱে হাজিৰা চাজিৰা কৰে। এতিয়া আপোনাৰ ঘৰৰ যে অৱস্থাটো এনেকুৱা, ঘৰটো পাব লাগিছিলে আপুনি। ঘৰটো যে আপোনাৰ যে নাই যে আপোনাৰ ঘৰটো পাব লাগিছিলে। বৰষুণ দিলে কি কৰে আপুনি? বৰষুণত ওলাব সোমাব নোৱাৰো। আমাৰ এই শ্ৰৱণ কুমাৰে ধৰি নিয়ে। বাজাৰলৈ নিয়ে মোৰতো আমাৰ আজি 5 বছৰ মানে এনেকেই আছো, এনেকুৱা অৱস্থাতে। পাব লাগিছে মানে আমি এপ্লিকেশ্যন দিয়ে আছো, দিছো। ঘৰ আহিছে, নাম আহিছে, কিবা কৰি আহিছে কওঁতে আহিয়ে আছে। পোৱা নোপোৱা কথা কোৱা নাই। নাম আপোনালোকৰ নাম আহিছে কৈ আছে। এনেকে নাম ঘৰতো অহা নাই। দীপামণি চুতীয়া, জাতিপতীয়া পাব লাগে। এতিয়া তেওঁলোকে কি কৰিছে আৰু দিয়া নাই। নিজৰ মৰমতে কাম নকৰে, পাবলগীয়া মানুহে নাপায়। এতিয়া কি অনুৰোধ জনাব? চৰকাৰক কি অনুৰোধ জনাব যে আপোনালোকতো পাব লাগে? পাব লাগে। এতিয়া চৰকাৰকো কম যে ঘৰটো যেনে দিব পাৰে নোৱাৰে, দিব পাৰিলে দিয়ক। অৱস্থাটো বেয়া আৰু মইনো কেনেকে ধৰি লওক মাক এতিয়া হেৰি কৰি আছো, ট্ৰিটমেণ্ট কৰি আছো, নহয় জানো। তাৰমানে ইমান ইনকম নহয় আৰু চলিব পৰা ঘৰ। চলিবৰ কাৰণেতো
হেৰি কৰিব লাগিব নহয় কিবা এটা। পঞ্চায়তৰ ফালৰ পৰা একো নাই? নাই 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 একো নাই কোৱা। এই হাঁহৰ পঞ্চায়ত কয় হানচাও পঞ্চায়ত প্ৰেচিডেণ্টক যোগাযোগ কৰিছে নাই আপুনি? প্ৰেচিডেণ্ট মানে এইবোৰ আগত দিয়া হৈছে চব সকলো কাগজ পত্ৰ দিয়া হৈছে পিটি দ্বাৰা যে প্ৰেচিডেণ্ট দিয়া হৈছে একো নাই কোৱা